হৰ হৰ মহাদেৱ জয় শ্ৰীকেইটা হেল্ল' এভৰিৱান মই ৰাখাছত আপোনালোক সকলোৱে গমেই পায় মই গৈ আছোঁ নলবাৰীৰ পৰা শ্ৰীকেইটামান ধামালে চাইকেল যাত্ৰা কৰি আৰু এই চাইকেল যাত্ৰা আজি হৈছে 12 নম্বৰটো দিন আৰু 12 নম্বৰটো দিন বৰ্তমান আছোঁ আমি আমাৰ গোপালগঞ্জ পাৰ হৈ এয়া চাব পাৰে এইফালে ধাবাখন এইখনে আছিলে বাপৰে জাগা কিন্তু কম নহয় আৰু আমি আছিলোঁ ইয়াত আৰু বৰ্তমান চাইকেলত বেগ চেক বান্ধা ৰেডি আৰু এতিয়া যাব লাগে বঢ়িয়াকৈ আগত যাই আপোনালোক লগ পাই আছোঁ তো গাইছ মই ওলাই দিলোঁ তাৰ পৰা আৰু মই অকলে আহিলোঁ দিয়ক মানে সিহঁতৰ অহা নাই মানে সিহঁতৰ অলপমান প্ৰব্লেম হৈ থাকে মই থাকিলে সেইকাৰণে মানে গুচি আহিলোঁ আৰু বেয়াও লাগিল প্ৰব্লেমটো সুৰজ ধান নহয় লগৰজনৰ প্ৰব্লেম তো সেইবিলাক বাদ দিলোঁ আৰু বৰ্তমান আহি পাই গ'লোঁ বৰ্ডাৰ উত্তৰ প্ৰদেশ ৰাজ্য মে আপকা স্বাগত হে আপোনালোক সকলোকে উত্তৰ প্ৰদেশলৈ স্বাগতম জনাইছোঁ এতিয়া যাই থাকোঁ বঢ়িয়াকৈ মই আগে ডাইৰেক্ট আজি খাই লৈ আছোঁ দিয়ক আৰু মনটো অলপ বেয়া লাগিছে সিহঁতক এৰি কিনে কি কৰিম আৰু গাইছ চাব পাৰে মই একলাই একদম কোনো নাই এইফালে আৰু মোবাইলটো ঘূৰাই দিছোঁ ক'ত থকা বুলি ভাবিব পাৰে আপোনালোকে আৰু সুৰজা কৈছে অলপ আগত ৰ'বা কৈছে আগত ৰখি দিবি একেলগে যাম মই কৈছোঁ ভাই নালাগে দে তহঁতে একলাকে যা যিহেতু মই একলাকে আহিছোঁ অসমৰ পৰাই বিহাৰতে লগ পালোঁ সেইকাৰণে কৈছোঁ ভাই তহঁতে একলাকে যা মই একলাকে যাম দে একো নহয় ঠিক আছে আগত যাই লওঁ বঢ়িয়াকৈ এতিয়া উত্তৰ প্ৰদেশত ইউ পিত সোমাই যাওঁ এতিয়া লগ পাইছোঁ আপোনালোক বঢ়িয়াকৈ ইউ পিত সোমাই দিলোঁ আৰু আজি অলপ বতৰটো ঠাণ্ডা চাহ পাৰে বতৰটো অলপ ডাৱৰীয়া কিন্তু বৰষুণ দিলে ভাল লাগ হয় এনেকৈ থাকিলে বহুতখিনি জাগা যাব পাৰি গাইছ ৰ'দ দিলে নৰি যাবা তো আগকলৈকে যাই থাকোঁ আৰু যিমান পাৰোঁ তো গাইছ বৰ্তমান যাই আছোঁ মই কুশীনগৰৰ ফালে আৰু ইয়াত অলপ আগত দুজনমান দাদাই ৰখাই পেলাই পানী বটল আৰু এনে বিস্কুট কিবা কিবি দিলে ভাল লাগিল লগ পাই আৰু এইফালে দুজন ভাই ব্ৰেক মাৰিছে ৰ'ব আৰু এইফালে ৰাস্তা চাব পাৰে ইমান মজা ৰাস্তাকেইটা সঁচাকৈ ভাল লাগে এইবিলাক মানে হঠাৎ এই ভাই দুজনে ৰখাই পেলাই এনেকৈ সুধিলে তো ভাল লাগিল লগ পাই এনেকৈ মানে মানুহবিলাকৰ এনেকৈ মৰমবোৰ পাই থাকিলে সঁচাকৈ ভাল লাগে এনেকৈ ছাপৰ্টবোৰ মানে সঁচাকৈ ভাল লাগে আৰু এতিয়া যাই থাকোঁ আৰু আৰে ধূলা গাইছ আগত এই ব্ৰিজখন নাপাওঁতে মানে ৰাস্তা বনাই আছে একদম বাপৰে বাপ অৱস্থা বেয়া হৈ গৈছে মোৰ আজি আৰু বতৰটো ঠাণ্ডা বঢ়িয়া একো নাই ৰাস্তাখিনি ভাল লাগে মোৰ এইফালে বেলেগ নহ'লেও কিন্তু তো গাইছ মানুহখিনিয়ে কিন্তু ৰখাইছে আৰু মানে বাটে মোক ৰখাইছে আৰু চাওঁচোন সকলোৱে মানে ৰখাই সোধে মানে ক'ত যাবা কি কৰিবা আৰু বহুতে মানে কি ঠাণ্ডা দিয়ে কিবা দিয়ে মই মানা কৰোঁ কিন্তু বাৰে নহয় দিয়ে থাকে আৰু এইফালে চাব পাৰে বৰষুণ একদম ৰেডি আহি গ'ল আৰু বৰষুণ আহি গ'ল আৰু এটা কথা এখন আগত ট্ৰাক এখন ৰখি আছে তো ট্ৰাকখনৰ ড্ৰাইভাৰজনে কৈছে যে লিফ্ট দিম নেকি আহি যোৱা ট্ৰাকত যাব পাৰিবা যদি মই ট্ৰাকতে যাওঁ চাইকেল লৈ অহাৰ মানে হেৰি কি হ'ল মই কিহৰ কাৰণে চাইকেলখন লৈ আহিলোঁ তো গাইছ মই যেইটাক লাগি মানে একদম নৰা হ'ম না যে লাষ্ট পৰ্যায় আৰু মানে নোৱাৰোঁ আৰু চাইকেল মাৰিব তো তেতিয়া কিবা এটা ভাবিম কিন্তু পৰাপক্ষত এতিয়ালৈকেতো বাবাৰ কিবাত একোৱে হোৱা নাই বৰ্তমানলৈকে মই চাইকেল যিমান দূৰ পাৰে সিমান দূৰ চাইকেলে যাম আৰু অযোধ্যা বেছি নাই আগে প্ৰথমতে অযোধ্যা যাম আৰু কালি মানে মই অযোধ্যাত সোমাই যাম চাগে তো ট্ৰাকখন এই আগতে ৰখি আছিল ৰ'ব মোৰ আগত এইফালে আগত ৰখি আছে আৰু এইফালে বঢ়িয়াকৈ বৰষুণ আহি গ'ল আৰু এইফালে চাইকেলখন থৈ দিছোঁ ধুনীয়াকৈ আৰু মই অলপমান এইফালে ৰখি যাম গাইছ ভালেখিনি আহিলোঁ প্ৰায় একেৰাহে 10-12 কিলোমিটাৰমান আহিলোঁ আৰু আহি পেলাই অলপ এনেকুৱা চায়া জেগাত ৰখি দিছোঁ বঢ়িয়াকৈ আৰু মই যাম ইয়াৰ পৰা ডাইৰেক্ট কুশীনগৰ আৰু কুশীনগৰৰ এটা ভাল বস্তু আছে আপোনালোকক দেখাব চেষ্টা কৰিম সঁচাকৈ আপোনালোকে সঁচাকৈ ভাল পাব আৰু যদি পাৰোঁ মই একদম দেখাব চেষ্টা কৰিম অলপমান ইয়াত ৰেষ্ট লওঁ ৰেষ্ট লৈ কিনে আপোনালোকক লগ পাই আছোঁ জেগা আৰু এইখন হৈছে গেট এইফালে কুশীনগৰ ৱে গাড়ী তো এইফালে আছে ৰাস্তাটো তো এইফালে চাই ৰ'ব মন্দিৰটো আপোনালোকক দেখাই আছোঁ ফাইনেলি আহি পালোঁ ঠাইডোখৰ এইফালে চাব পাৰে ইমান ধুনীয়া ঠাই বাপৰে বাপ আৰু মই আপোনালোকক বুদ্ধদেৱৰ মূৰ্তিটো দেখাই আছোঁ আৰু দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ
এইফালে চাব পাৰে বুদ্ধদেৱৰ মূৰ্তি আৰু ওচৰে পাজৰে দেখা মানে চাব লগা জেগা বহুত আছে কিন্তু মোৰ হাতত সময় নাই গতিকে মই একদমেই দেখাব নোৱাৰিম গোটেইখিনি কথা কৈ আছোঁ মই আৰু এইটো চাব পাৰে অ' মাই গড আৰু এইফালে অলপ জেগা আছে মানে চবে ফটো উঠি আছে আৰু এই জেগাডোখৰ মানে ইয়াত মানে বুদ্ধদেৱৰ মৃত্যু হৈছিলে তো সেইকাৰণে এইখিনি ঠাই বহুত ফেমাছ মানে ৱৰ্ল্ড ফেমাছ আৰু তো দেখাই আছোঁ আপোনালোকক মই বোলে চাব পাৰে অ' মাই গড চব মানে বুদ্ধদেৱৰ লগত জড়িত থকা মানে তেনেকুৱা টাইপৰ সেই আৰু এইটো হৈছে মন্দিৰ এইটোৱে মন্দিৰ চাব পাৰে এয়া হৈছে বুদ্ধদেৱৰ মূৰ্তিটো তলা লগাই আছে যাব নোৱাৰে ভিতৰত তো সঁচাকৈ ঠাইখিনি মানে একদমেই বেলেগ লাগি গৈছে একদম মানে অ' মাই গড এইফালে চাব পাৰে আৰে ইয়াৰ আৰে ঠাইখিনি বহুত ঘূৰিব লগা আছে কিন্তু মোৰ হাতত সময় নাই একদমেই সময় নাই তো ৱৰ্ল্ড ফেমাছ অ' মাই গড চাব পাৰে ইমান ধুনীয়া ধুনীয়া মূৰ্তি বনাই থৈ দিছে যদি মোৰ হাতত সময় থাকিলে মই কৃপয়া আণ্ডাৰ জানা মানা তো এইফালে যাব মানা আছে নাযাওঁ তো ইয়াত মানে বুদ্ধদেৱে শেষ নিশ্বাস ত্যাগ কৰিছিলে তো সেইকাৰণে এইখিনি ঠাই মানে আৰু চব মানে দোকান চোকানৰ মানে নাম বুদ্ধদেৱৰ লগত মানে জড়িত থকা নাম আছে আৰু ফটো উঠি আছে চবে চাব পাৰে মানে ইমানে মানে টুৰিষ্ট আহে মানে ক'ব নোৱাৰি মানে বৰ্তমান বহুত হাজাৰ হাজাৰ টুৰিষ্ট আছে ইয়াত মানে বাহিৰৰ পৰা আহে জাৰ্মান ফ্ৰান্স মানে বহুত দূৰৰ পৰা ইয়াত মানুহ আহে চাব পাৰে ঠাইখিনি ইমান ধুনীয়া ঠাই বাপৰে বাপ মোক দাদা এজনে ক'লে যে কুশিগঞ্জৰ তাতে ধুনীয়া এটা বুদ্ধ টেম্পল আছে তাত সোমাই যাবা এবাৰ তো আহিলোঁ সঁচাকৈ ভাল লাগিল আৰু মোৰ চাইকেলখন আগত থোৱা আছে চাইকেলখনলৈকে যাই থাকোঁ তাৰ পৰা ওলাই দিলোঁ আৰু ভাল লাগিল মোৰ বেছি ভাল লাগিল কাৰণ কিয় মই ডাইৰেক্ট নিজ চকুৰে দেখিছোঁ তো আপোনালোককতো মই কেমেৰাৰ দ্বাৰা দেখাইছোঁ তো এনেকৈ মানে ডাইৰেক্ট এনেকৈ ভিডিঅ' কৰা সেই নাই আৰু মানে বহুত ধুনীয়া ধুনীয়া জেগা আছে ভিডিঅ' কৰিব নোৱাৰি এনেকৈ আৰু মানে চব মানুহখিনি আছে কোনোবা মানে বুজাই আছে বুদ্ধদেৱৰ বিষয়ে আৰু মানে যদি ড্ৰোন এখন থাকে না আপোনালোকে ইমান ধুনীয়াকৈ দেখালোঁ মই ড্ৰোনৰ দ্বাৰাই কিন্তু আৰু মই মোবাইলত কিমান ভিডিঅ' কৰিম গাইছ কিমানটা ক্লিপ ল'ম তো সেইকাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ যদি আপোনালোকৰ চাব ইচ্ছা আছিল তেতিয়াহ'লে গুগলত চাৰ্চ কৰি চাব পাৰে তো এতিয়া যাই থাকোঁ আগলৈকে যিমান পাৰোঁ ভালেখিনি আহি আছোঁ আৰু আহিলোঁ আৰু এতিয়া মানে আৰু গধুৰ হ'বলৈ হ'ল আজি মানে আৰু খোৱা চোৱা আকৌ দেখা নাই এতিয়া গধুৰ হ'ব হ'ল আৰু ধুনীয়াকৈ এতিয়া থকা জেগাটো চাব লাগে যিহেতু মই অকলে তো যাই পেলাই চাই লওঁ আগত থকা জেগাটো ক'ত থাকোঁ ক'ত নাথাকোঁ আপোনালোকক জনাই আছোঁ গোটেইখিনি আমাৰ ভাই এজন আছিল তো ভাইজনে বোলে অলপ স্থান দেখা দো ভাইয়া একবাৰ দেখা দো अरे बाप रे बाप तू भी दिखा भाई अरे यार देवता মোক কৈ আছে যে একবাৰ ইউটিউবত দেখাই দিয়ক अरे भाई 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 यार ठीक है बढ़िया है हाँ अभी हवे में नहीं भाई दूसरी जगह पे चले जा दूसरी जगह पे चले जा अरे गाड़ी आ रहा है ना ठीक है चलते हाँ बाय बाय लाহে লাহে গধূলি হ'ব ধৰিছে আৰু তো আমি থাকিম আজি গোৰখপুৰ তো তাৰ আগত আপোনালোকক এটা মই ধুনীয়া ভিউ দেখাই আছোঁ এইফালে চাই লওক আৰে ইয়াৰ চাব পাৰে
দুটা সাইডে মানে এনেকুৱাই আৰু বঢ়িয়া লাগছে কিন্তু আৰু একদম মাকৈ পৰি আছে চাইডে চাইডে ধোৱা গাইছ মজা লাগছে কিন্তু এৰিয়াটো বাপৰে বাপ তো এইফালে আহি বঢ়িয়াকৈ টাউন পাইছোঁ ইউ পিৰ আৰু এইফালে চাব পাৰে টাৰ্নেল আছে এতিয়া আমি টাৰ্নেলৰ ভিতৰ দি যাব লাগিব চলো 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 আৰু এইফালে আপোনালোকে বঢ়িয়া চাব পাৰে টাৰ্নেল ষ্টাৰ্ট আমি চাব লাগিব টাৰ্নেল ভিতৰলৈ অ' ভাই हर हर महादेव हर हर महादेव কি কম গাইজ আরে ইয়ার আপোনালোকে ইয়াৰ টাউনৰ মানে পৰিৱেশটো চাব পাৰে ইমান চাফা চাওকচোন ইমান চিজিল এই ৰিক্সা চাউণ্ড চালা কপিৰাইট লাগিব মোৰ চাবৰে ইমান ধুনীয়া মানে চাফা আৰু তো গাইছ আহিবলৈ পেলাই গোৰখপুৰ আৰু এইফালে হাইৱেৰ পৰা অলপমান নামি আহিছোঁ আহি কিনে তেল ডিপুছে তো তাৰ যে ষ্টেটো কৰিলোঁ আৰু মানে মন্দিৰ দেখাব নোৱাৰিলোঁ কিয় আমি মানে গা চা ধোৱা নাই না তো ভাল নালাগে দিনটো এনেকৈ ঘূৰি ঘূৰি মানে মন্দিৰত যোৱাৰ কাৰণে তো কালি মন্দিৰত যোৱা নহ'ব চাগে আমি উল্টা চাইডে গুচি আহিলোঁ তো আৰু মানে বহুতখিনি কষ্ট হৈছে অলপ আগতে আহিছোঁ আমি একো চিনি নাপাওঁ চোন এইমাত্ৰ আহিছোঁ আমি গা চা ধুই কিনে এতিয়া অলপ শুম তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই কেনে বুলি কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি 1K কৰি দিয়ক সোনকালে হৰ হৰ মহাদেৱ জয় শ্ৰী কেদাৰ